আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি ৰাজ্যবাসীয়ে উদযাপন কৰিলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তী পৰে পৰা গুৰুজনাৰ গুণানুকীৰ্তন তথা ভক্তিৰসৰ অমিয়া সুৰ গুঞ্জৰিত হ'ল ৰাজ্যৰ সত্ৰ নামঘৰসমূহত ৰাজ্যৰ নামঘৰে যুগদ্ৰষ্টা সৰ্বগুণাকৰ গুৰুজনাৰ সৃষ্টিৰাজিৰ গুণানুকীৰ্তন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে হৰি নামৰ অমল ধ্বনিত মুখৰিত ৰাজ্যৰ আকাশ বতাহ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰ মঠ মন্দিৰসমূহ লগতে শুনিবলৈ পোৱা গ'ল খোল তাল দবা শংখৰ ধ্বনি এয়া তিয়কৰ ঢেকীয়া খোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰৰ দৃশ্য সত্ৰনগৰী বৰপেটা সত্ৰতো গুৰুজনাৰ ৫৭৩ সংখ্যক জন্মোৎসৱ পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ আজি জন্ম জয়ন্তী আমাৰ অসমত বিভিন্ন ধৰণে সত্ৰ নামঘৰবিলাকত উৎসৱ পালন কৰিছে আমাৰ বৰপেটাটো সেই হিচাপে পালন কৰিব ওলাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুই আমাক সকলোখিনি দি গৈ আমাৰ জাতি গঠনত ভাষা সংস্কৃতিৰ গঠনত বুজি তৈয়াৰ কৰি হৈ গৈছোঁ আমি সেইজনক গুৰুক লৈ আমি গৌৰৱান্বিত এনেহেন গুৰুক আমি পাইছোঁ হৰিনামৰ ধ্বনিৰে মুখৰিত ঐতিহ্যমণ্ডিত কলিয়াবৰ শ্ৰী শ্ৰী বালিসত্ৰ বামন গোসাঁই থান মাজুলীৰ কমলাবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰ বেবেজিয়াৰ বৰজহাৰ শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্ৰ মঙলদৈ শইকীয়াপাৰাৰ আঞ্চলিক ভক্তপ্ৰাণ ৰাইজে পালন কৰে জন্ম জয়ন্তী ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন্তি জ্বলাই আশীষ লয় গুৰুজনাৰ আজি পবিত্ৰ দিনটোতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল গতিকে পবিত্ৰ ক্ষণত নামঘৰলৈ আহি গুৰুজনাৰ শ্ৰীচৰণত মূৰ দোৱালোঁ আশীৰ্বাদ বিচাৰিলোঁ যাতে গুৰুজনাই আমাক আশীৰ্বাদ দিয়ে আগন্তুক দিনত আমাৰ মানৱ সমাজখন যাতে সদায় শান্তিৰে থাকে মিলা প্ৰীতিৰে থাকে মহানগৰীৰ নুনমাটি নাৰেংগী ফৰেষ্ট গেট যুৱনগৰ নামঘৰতো জন্ম জয়ন্তী পালন কৰা হয় ৰামচৰণ ঠাকুৰ আঞ্চলিক ৰুদ্ৰেশ্বৰ শাখাই উত্তৰ গুৱাহাটীত উলিয়াই ধৰ্মীয় শোভাযাত্ৰা তামাৰহাটৰ ডিংডিঙা শ্ৰীনগৰ সত্ৰতো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে পৰিৱেশ এনেদৰে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ শ্ৰীমন্ত শংকৰদেৱ জন্ম জয়ন্তী পালন কৰি ভক্তিৰসত বুৰ যায় ভকত বৈষ্ণৱসকল ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ব্যতিক্ৰমী ধৰণে চিনেমাৰ পোষ্টাৰ মুকলি মানুহৰ সলনি পুতলাই মুকলি কৰিলে চিনেমাৰ পোষ্টাৰ কিন্তু ক'ত এই ব্যতিক্ৰমী প্ৰয়াস চাওঁ আহক এই বিশেষ প্ৰতিবেদন ৰাজ্যৰ ইতিহাসত পুতলাই মুকলি কৰিলে চিনেমাৰ পোষ্টাৰ ৰাজেন দাস পৰিচালিত লাইফ ইন এ পাপেট চিনেমাৰ পোষ্টাৰ মুকলি ২২ অক্টোবৰত মুক্তি লাভ কৰিব ৰাজ্যৰ ছবিগৃহত এক ব্যতিক্ৰমী প্ৰয়াস ৰাজ্যৰ ইতিহাসত হয়তো এয়া প্ৰথম কাৰণ কোনো ব্যক্তিৰ সলনি পুতলাই উন্মোচন কৰিলে চিনেমাৰ পোষ্টাৰ হয় অহা ২২ অক্টোবৰত ৰাজ্যৰ চিনেমাগৃহত মুকলি হ'ব ৰাজেন দাস পৰিচালিত লাইফ ইন এ পাপেট নামৰ চিনেমাখন বৃহস্পতিবাৰে বাক্সা জিলাৰ মেৰকুচিৰ পূজাথলীত লাইফ ইন এ পাপেট চিনেমাখনৰ পোষ্টাৰ এক ব্যতিক্ৰমীভাৱে মুকলি কৰা হয় ৰাজ্যৰ পৰা ক্ৰমান্বয়ে বিলুপ্ত হ'বলৈ ধৰা পুতলা নাচক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ প্ৰয়াসেৰে পুতলা নাচৰ লগত জড়িত ব্যক্তিসকলৰ জীৱন গাথাৰ ওপৰত নিৰ্মিত এই চিনেমাখনৰ পোষ্টাৰ মুকলি কৰে দুটা পুতলাই
কোনো 5 ষ্টাৰ হোটেল বা বিখ্যাত ব্যক্তিৰ বিশেষৰ পৰিৱৰ্তে পূজাথলীত সহস্ৰাধিক জনতাৰ মাজত পোষ্টাৰখন মুকলি কৰে। এই পুতলা নাচক যাতে আমাৰ নতুন প্ৰজন্মই মনত ৰাখে তাৰ কাৰণে এই পুতলা নাচৰ বিশ্বজনীন প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি নিৰ্মাণ কৰিলোঁ লাইফ ইন এ পাপেট নামৰ এই চলচ্চিত্ৰখন। এই চলচ্চিত্ৰখন অহা 22 অক্টোবৰ তাৰিখে আমাৰ অসমৰ বিভিন্ন চিত্ৰগৃহত মুক্তি লাভ কৰিব আৰু তাৰ পূৰ্বে এই চলচ্চিত্ৰখন আমাৰ বিশ্বৰ বিভিন্ন প্ৰেক্ষাপটত এই ছবিখন প্ৰদৰ্শিত হৈছে। আমাৰ ৰাষ্ট্ৰসংঘৰ সংস্থা ইউনেস্কোৰ যিটো নতুন দিল্লী কাৰ্যালয় তেওঁলোকৰ উদ্যোগত অনুষ্ঠিত কালচাৰ চিনেমা মহোৎসৱত এই ছবিখন প্ৰদৰ্শিত হৈছে। মেৰকুচি পূজা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰে লাইফ ইন এ পাপেট নামৰ চিনেমাখনৰ পোষ্টাৰ। চিনেমাখনৰ পৰিচালক তথা পাটাচাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যাপক ৰাজেন দাসে জানিবলৈ দিয়া মতে পুতলা নাচক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ তথা ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ জীৱনগাথাৰ ওপৰত নিৰ্মাণ কৰা হৈছে লাইফ ইন এ পাপেট। ইতিমধ্যে চিনেমাখনে মুক্তিৰ পূৰ্বে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে বিশ্বত সমাদৃত হৈছে। যিখন চিনেমা অহা 22 অক্টোবৰত ৰাজ্যৰ কেইবাটাও ছবিগৃহত দৰ্শকৰ বাবে মুকলি কৰা হ'ব। উল্লেখ্য যে এই ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক সমাদৰ লাভ কৰিছে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। বাংলাদেশত দেৱী বিসৰ্জনৰ বিৰল দৃশ্য। কৰিমগঞ্জৰ কুশিয়াৰা নৈত বাংলাদেশৰ ভক্তয়ো দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়ে। দশমীৰ দিনা কুশিয়াৰা নৈৰ দুয়োপাৰে ভাৰত বাংলাদেশৰ হাজাৰ হাজাৰ লোক সমবেত হৈ দেৱী বিসৰ্জনৰ দৃশ্য উপভোগ কৰে। কৰিমগঞ্জৰ পৰা আমাৰ সাংবাদিক গৌৰীশ নন্দীৰ এক ৰিপৰ্ট। এয়া ভাৰত বাংলাদেশ সীমান্ত নিৰ্ধাৰণকাৰী নৈ কুশিয়াৰা নৈৰ পৰা বিসৰ্জনৰ দৃশ্য আৰু এইখন নৈৰ কিন্তু যি বিসৰ্জন পৰ্ব এয়া কিন্তু অতি সুকীয়া, কিয়নো ইয়াতে দেখা গৈছে কেৱল ভাৰতৰ নহয় বাংলাদেশৰ আমি নৈৰ মাজমজিয়াত আছোঁ। কুশিয়াৰা নৈত এইখন যি নাৱেৰে গৈ আছে এয়া কিন্তু বাংলাদেশৰ প্ৰতিমা বাংলাদেশৰ প্ৰতিমা বিসৰ্জন কৰিব আৰু এইখন নদীৰ একেবাৰে মাজমজিয়াত ইয়াতে কোনো কাৰো ঠাই নহয়, ভাৰতৰ নহয় বাংলাদেশৰ নহয়। এইখিনি ঠাইত যি দেখা গৈছে নান্দনিক দৃশ্য পৰিলক্ষিত হৈ আছে। ইয়াতে যি নাওখন আছে নাওখন কিন্তু বাংলাদেশৰ নাও আৰু তেওঁলোকে এনেদৰে নাৱত প্ৰতিমালৈ বিসৰ্জন কৰি থাকে। সিফালে আমাৰো বিসৰ্জন চলি আছে। মুঠতে ভাৰত আৰু বাংলাদেশৰ যি মাজত যি দেৱী প্ৰতিমা বিসৰ্জনৰ দৃশ্য অতি নান্দনিক দৃশ্য পৰিলক্ষিত হৈছে। এয়া হয়তো কেৱল মাত্ৰ অসমত কিন্তু কৰিমগঞ্জতে এয়া সম্ভৱ। এনে দৃশ্য দেখাৰ বাবে এফালে বেলি সূৰ্যত বুৰ গৈ আছে, আনফালে নৈৰ মাজত দুয়োটা দেশৰ যি সম্পৰ্ক এটা ভাতৃত্ব সম্পৰ্ক আছে আৰু এই ভাতৃত্ব সম্পৰ্কৰ মাজত দেখা গৈছে যেনে এনেদৰে দেৱীৰ প্ৰতিমা বিসৰ্জন। ইয়াতে উত্তৰ কৰিমগঞ্জৰ বিধায়ক আছে, বিধায়কগৰাকীয়ে কিন্তু যিহেতু বিসৰ্জনৰ দুটা দেশৰ মাজত মৈত্ৰী সম্পৰ্ক আছে, তেওঁ এটা মিঠাইৰ পেকেট দিয়াৰ চেষ্টা চলাই আছে। এইখন বাংলাদেশী নাৱত আমি দেখিবলৈ পাইছোঁ। তেওঁলোকেও কিবা মুড়িৰ লাড্ডু আৰু যি বাংলাদেশৰ শীতল পানীয় এয়া আমাক দি আছে। অতি ধুনীয়া পৰিৱেশ ক'ব লাগিব। ইয়াতে বাংলাদেশৰ যিসকল আছে তেওঁলোকে সকলোৱে ইয়াত বাংলাদেশৰ নাগৰিক আৰু তেওঁলোকে প্ৰতিমা নিৰঞ্জনত আহিছে আৰু দেখা গৈছে বাংলাদেশৰ এখন প্ৰতিমা দেৱীৰ প্ৰতিমা মৃন্ময়ী মুদ্ৰা এখন নাৱৰে বিসৰ্জন আছে। যথেষ্ট সংখ্যক যুৱক যুৱতী তেওঁলোকে আনন্দত মতলীয়া হৈ আছে আৰু ইয়াতে যে আমাৰ যে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দেৱাই প্ৰকাশই তেওঁলোকক মিঠাই প্ৰদান কৰিলে আৰু লগতে তেওঁলোকৰ ফালৰ পৰাও যি নাড়ু আৰু যি শীতল পানীয় থাকে এয়া তেওঁলোকৰ ফালৰ পৰা আমাক দিলে। এয়া আমাৰ ভাৰতৰ ফালে দৃশ্য চলি আছে। এয়া বাংলাদেশ আছিলে, এয়া ভাৰতৰ দৃশ্য, অসমৰ ভাৰতৰ কৰিমগঞ্জৰ দৃশ্য। ইয়াতে আমাৰ দেৱী প্ৰতিমা বিসৰ্জন হৈ আছে। বিধায়কক অলপ সুধিলোঁ কেনেকৈ লাগিলে নান্দনিক দৃশ্য, আপুনিও মিঠাই দিলে, তেওঁলোকেও কিবা এটা দিলে। চব কথাটো হৈছে এনেকুৱা যে মানে ভাৰত বাংলাদেশৰ প্ৰতিমা নিৰঞ্জন হয় আৰু এইটো চাবলৈ যে এনেকুৱা মনোৰম দৃশ্য আপুনি ক'ত পাব আৰু নৌকা লৈ কেনে সিহঁতে নৈৰ মাজলৈ সিহঁতে গুচি আহে। তো ইটছ এ ভেৰি মানে এমেজিং থিং ফৰ আছ। তো আমাৰ কাৰণে বিৰাট এটা হেৰিয়া। তো আজি শুভেচ্ছা বাৰ্তা দিলোঁ সিহঁতক। দশমীৰ দিন সমস্ত সনাতন ধৰ্মাৱলম্বীলৈ আমাৰ আন্তৰিক শুভেচ্ছা প্ৰীতীয় শুভেচ্ছা জনাইছোঁ। যাতে প্ৰত্যেকৰ যাতে ভাল হয়, ভগৱানে যাতে প্ৰত্যেকৰ ভাল কৰে, মা দুৰ্গাই যাতে প্ৰত্যেকৰ ভাল কৰে, এইটোৱে সিহঁতৰ শুভেচ্ছাটো জনাইছোঁ আজিৰ দিনত। পূজা মণ্ডপত ৰাজনৈতিক নেতাৰ ব্যতিক্ৰমী ৰূপ।
কোনোৱে যদি ঢাক বজাইছে, কোনোৱে আকৌ বজাইছে ড্ৰাম, কিবোৰ্ড। এইবাৰ ক'ত কোন ৰাজনৈতিক নেতাক দেখা গ'ল এই ৰূপত, চাওঁ আহক। বিধায়কে বজালে ঢাক, বিধায়কৰ পত্নীয়ে গালে গান। শাৰদীয় দুৰ্গোৎসৱত পূজা মণ্ডপত মন্ত্ৰী অতুল বৰাৰ পিছত ব্যতিক্ৰমী ৰূপত দেখা গ'ল নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাক। এগৰাকী ভাল বাদ্যযন্ত্ৰী হিচাপে পৰিচিত ৰূপক শৰ্মাই মহানৱমীত পূজা মণ্ডপত ঢাক বজাই আকৰ্ষিত কৰিলে সকলোকে। নগাঁৱৰ চকিটোপ সাৰ্বজনীন পূজা মণ্ডপত ব্যতিক্ৰমী ৰূপত দেখা গ'ল নগাঁৱৰ বিধায়কগৰাকীক। আনহাতে ৰাইজৰ অনুৰোধত গীত পৰিৱেশন কৰিলে ৰূপক শৰ্মাৰ পত্নী নৱনীতা শৰ্মাই। আনহাতে হাজোৰ পূজা মণ্ডপত ড্ৰাম বজাই চমক দিলে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই। নগাঁৱৰ পৰা নীলোৎপল বৰা, হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ তিথি। ৰাজ্যৰ প্ৰতিটো নামঘৰ সত্ৰসমূহত আজি মহাপুৰুষগৰাকীৰ অমৰ সৃষ্টিৰাজি হৰিনামেৰে মুখৰিত হৈ পৰিছে। ব্যতিক্ৰম নহয় তিয়কতো। মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা তিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো দিনজোৰা কাৰ্যসূচীৰে যুগদ্ৰষ্টা গুৰুজনাৰ জন্ম জয়ন্তী ভাগি উদযাপন কৰা হয়। দিনৰ বিভিন্ন কাৰ্যসূচীৰ পৰিসমাপ্তিৰ পাছত সন্ধিয়া নামঘৰ প্ৰাংগণত থকা 1450 শকত মাধৱ গুৰুজনাৰ নিজ হাতে ৰোৱা বটবৃক্ষৰ তলত 573 গছি বন্তি প্ৰজ্বলন কৰি মহাপুৰুষজনালৈ ব্যতিক্ৰমী ৰূপত সেৱা আগবঢ়াইছো দিগন্ত হাজৰিকাৰ প্ৰতিবেদন। চাওক, যিহেতু আপুনি কথাটো উল্লেখ কৰিছে, আজি পুৱাৰে পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সুঁৱৰি নামঘৰে তেখেতৰ সৃষ্টিৰাজিৰ গুণানুকীৰ্তন কৰা হৈছে। যিহেতু আমি পুৱাৰ ভাগতো দৃষ্টান্ত দেখুৱাইছিলো, আজি যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিহেতু 573তম আবিৰ্ভাৱ উৎসৱ, আৰু সেই লৈ আমি পুৱাৰ পৰা সেই দৃষ্টান্ত দেখুৱাই আহিছো কেনেকুৱা ধৰণে আজি জাতিয়ে গুৰুজনাক স্মৰণ কৰিছে। মই বৰ্তমান উপস্থিত আছো ঢেকীয়াখোৱা বৰনামঘৰত। ঢেকীয়াখোৱা বৰনামঘৰত আজি নিশাৰ ভাগলৈকে কাৰ্যসূচী আছে। এই মুহূৰ্তত আমি যদি দেখুৱাওঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত ভক্ত মহাপুৰুষ মাধৱদেৱে যি আচলতে বটবৃক্ষ ইয়াতে ৰোপণ কৰিছিলে, সেই বটবৃক্ষৰ তলত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে ভাওনা সন্মিলন আৰু ঢেকীয়াখোৱা বৰনামঘৰে 573 গছি বন্তি প্ৰজ্বলন কৰি আজি শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু লগতে যে মহাপুৰুষজনাৰ যি সৃষ্টিৰাজি, সেই অনুপম সৃষ্টিৰাজিৰ আজি ইয়াতে গুণানুকীৰ্তন কৰা হৈছে। যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল মাত্ৰ এগৰাকী ধৰ্ম প্ৰচাৰকে নহয়, তেখেত একেধাৰে আছিলে নাট্যকাৰ, সুৰকাৰ, গীতিকাৰ, আৰু সেইগৰাকী আজি মহান শিল্পীক, যিগৰাকীক আচলতে আমি কোনো দিনেই নুই কৰিব নোৱাৰো, তেওঁৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক সকলোৱে আজি শ্ৰদ্ধাৰে সুঁৱৰিছে। ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি আছে, তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু আজি পুৱাৰ ভাগতো আমি নামঘৰলৈ আহিছিলো, পুৱাৰে পৰা দুপৰ নিশা পৰ্যন্ত আজি গুৰুজনাক স্মৰণ কেৱল আজিৰ দিনটোতে নহয়, ঢেকীয়াখোৱা এইকাৰণে ব্যতিক্ৰম যে বছৰৰ প্ৰত্যেকটো দিনতেই মহাপুৰুষ যোজনাৰ সৃষ্টিৰাজিৰ গুণানুকীৰ্তন হয় ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত। হয়, আজি পবিত্ৰ দিন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573তম জন্ম জয়ন্তী। এই জন্ম জয়ন্তী
এই অসমৰ ৰাইজে পালন কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে নিগছি বন্তি জ্বলাই এই পবিত্ৰ তীৰ্থক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছিল। তাত আজি দিন যোৱা কাৰ্যসূচীৰে আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে সহযোগত আৰু ইয়াৰে সৈতে প্ৰাইম টাইম 18ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ